হয়, প্ৰথম কথা এটা গৌৰৱৰ বিষয় যে গিবন মানে হলৌ বান্দৰ, এই হলৌ বান্দৰ হৈছে এপ প্ৰজাতি বুলি কোৱা হয় আৰু ভাৰতবৰ্ষৰ ভিতৰত কেৱল মাথোন অসমতেই এই হলৌ বান্দৰ দেখিবলৈ পোৱা যায়। হয়, প্ৰথম কথা এটা গৌৰৱৰ বিষয় যে গিবন মানে হলৌ বান্দৰ, এই হলৌ বান্দৰ হৈছে এপ প্ৰজাতি বুলি কোৱা হয় আৰু ভাৰতবৰ্ষৰ ভিতৰত কেৱল মাথোন অসমতেই এই হলৌ বান্দৰ দেখিবলৈ পোৱা যায়। আৰু এই হলৌ বান্দৰ নামত এখন আমাৰ অভয়াৰণ্য আছে যোৰহাটত, গিবন চেঞ্চুৰী। সেই গিবন চেঞ্চুৰীক বাদ দিও কিন্তু আটাইতকৈ গৌৰৱৰ বিষয় যে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আমি হলৌ বান্দৰ আমি দেখা পাওঁ। কাজিৰঙা ৰাষ্ট্ৰীয় মানে উদ্যানৰ সমীপৰ যিটো আমাৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ঘাইপথৰ বিশেষকৈ ৩টা অঞ্চলত আমি গিবন আমাৰ হলৌ বান্দৰে বৰ সুন্দৰভাৱে খেলা ধূলা কৰি থকা দৃশ্য পৰ্যটকসকলে প্ৰত্যক্ষ কৰি আহিছে। এটা হৈছে আমাৰ পাণবাৰী, দ্বিতীয়টো হৈছে আমাৰ হালধিবাৰী আৰু কাঞ্চনজুৰি। এই তিনিওটা অঞ্চলতেই আচলতে হলৌ বান্দৰৰ উপস্থিতি খুব সুলভ আৰু সততে আচলতে হলৌ বান্দৰ যিহেতু বাকী বান্দৰ প্ৰজাতিৰ ভিতৰত মানে যেনেকৈ কাজিৰঙাত কেইবাটাও প্ৰজাতিৰ, কাৰণ আমি এটা কথা জানো যে আমি এইখিনিক প্ৰাইমেটছ বুলি কোৱা হয় আৰু সেই প্ৰাইমেটছৰ কাজিৰঙাত কেইবাটাও প্ৰজাতি আছে, কিন্তু হলৌ বান্দৰ আটাইতকৈ আচলতে সিহঁতৰ যি ক্ৰিয়াকলাপ আৰু সিহঁতৰ নেজডাল অতি চুটি হোৱাৰ বাবেই পৰ্যটকৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।